এটা বিশাল পুখুৰী। পুখুৰীৰ পানীত মানুহ, পাৰত মানুহ। গোৱালপাৰা জিলাৰ আগিয়াৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীৰ পৰিৱেশ এয়া। উৰুকাৰ প্ৰাক্ষণত ৰাজহুৱা পুখুৰীত মাছ ধৰা প্ৰতিযোগিতা। 4 সহস্ৰাধিক লোকৰ সমূহীয়া মৎস্য চিকাৰ। শনিবাৰে কাহিলী পোৱাৰ পৰাই মাছ ধৰাত নামিল বিভিন্ন প্ৰান্তৰ 4 সহস্ৰাধিক লোক। হয়, আমি আমাৰ এই পঞ্চগ্ৰাম ৰাজ্যে আমি ধৰ আমাৰ ৰাজহুৱা পুখুৰীটো এইটো আমি লগৰভাগে এসাঁজ খোৱাৰ কাৰণে আমি ইয়াত এখন মানে ধৰ উৰুকা হিচাপে আমি এখন ধৰ প্ৰতিযোগিতা পাতিছোঁ মাছ ধৰা। আমি বিভিন্ন অঞ্চলৰ আমাৰ পঞ্চগ্ৰাম ৰাজ্যৰ লগতে বিভিন্ন অঞ্চলৰ পৰা ইয়াত সহযোগ কৰিছে আমাক ধৰ এই প্ৰতিযোগিতাত। আৰু সেইধৰণে আমি মাছ মৰাৰ পিছত আমি সকলোৱে মিলি এই উৰুকা উপলক্ষে আমি এসাঁজ মানে সুন্দৰভাৱে মানে এসাঁজ খোৱাৰ কাৰণে আমি আয়োজন কৰিম। উৰুকাত লগে ভাগে সকলোৱে যাতে এসাঁজ তৃপ্তিৰে খাব পাৰে তাৰ উদ্দেশ্যে আয়োজন কৰা হয় মাছ ধৰা প্ৰতিযোগিতা। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অধিক সুদৃঢ় কৰাৰ উদ্দেশ্য আগত ৰাখি আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰী পৰিচালনা সমিতিয়ে শনিবাৰে আয়োজন কৰে এই প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাৰ খবৰ পাই বিভিন্ন প্ৰান্তৰ পৰা মাছ ধৰা সঁজুলি হাতে হাতে লৈ পুখুৰীত নামি পৰিল এইসকল জনতা। কোনোবাই যদি পাইছে ৰৌ বৰালি, আন কোনোবাই পাইছে কচ, মিৰিকা, বাহু, ভকুৱা ইত্যাদি। আমাৰ এই পঞ্চগ্ৰাম যিটো আমাৰ পুখুৰীত আজি খেল অনুষ্ঠান হ'ল, তাতে মানে বিভিন্ন ধৰণৰ জনগোষ্ঠী ইয়াত কি কৰিছে অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমাৰ ভাল লগা পৰিৱেশ। এই উৰুকাৰ সময়ত উৰুকাৰ এসাঁজ যেন সকলোৱে ভালদৰে খাব পাৰে তাৰ কাৰণে এই পৰিৱেশটা ভাল লগা হ'ল। আৰু যিয়ে নহওক খেলাখন সুকলমে ভালেই হ'ল। এই মাছ ধৰা প্ৰতিযোগিতাত কোনে কিমান মাছ পালে সেয়া যেন ডাঙৰ কথা নহয়। পুখুৰীত নামি মাছ ধৰাৰ যি আনন্দ পালে সেয়া যেন কাৰোৰে লগত তুলনা নহয়। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইনৰ ৰিপৰ্ট, NKTV+।